ব্ৰহ্মপুত্ৰ নদী হয় আর আমার হাইরোডটো পার হয়ে কিনে আহি গৈছোঁ। আর মানে কথাটো হ'ল যে এইটো আমার কেটিএমটো পার হয়ে আছে আর তো ব্রহ্মপুত্ৰ নদীটো পার হয়ে আছো। তুমি যোৱা মই পার হয়ে আছো ব্রহ্মপুত্ৰটো। খোজকাঢ়ি পার হম, সি বাইকত গৈ আছে, বাইক নহয় এমটি বাপৰে, এটা নহয় দুটা আহি আছে। পার হলেহে যাব পাৰিব চাগে, জাম লাগিব নেকি কোনে জানে। আৰু এমটিটো বা কি হয়, এইটো নদীটো চাওক না ইমান ডাঙৰ, অকণমান আগা পিছা হ'লে ভাল হ'ল হয়। তুমি যোৱা এমটি লৈ কিনে পাৰ হৈ আছোঁ। বহুত এমটি পাৰ হ'লে বাপ, এইটো ব্ৰহ্মপুত্ৰটো চোন তামাম ডাঙৰ, কি ক'ম আৰু মানে একদম খোজকাঢ়ি কৰি কিন্তু ভৰি বিষাই গ'ল। এতিয়ালৈকে পাৰ হোৱা নাই, কোনো ডাবল পাৰ হ'ব পাৰে, আমি ছিংগল পাৰ হৈ আছোঁ। যে ৰিক্স লৈ কিনে লাভ নাই, যে এইটো মানে ব্ৰহ্মপুত্ৰটো ভাঙা দুটা হয়। এতিয়া যদি ৰিক্স লওঁ তো প্ৰব্লেম হৈ যাব চাগে, পানীৰ তলতো সোমাই যাম স্কুটি এমটি চেমটি লৈ কিনে। তো সেইকাৰণে মানে ব্ৰহ্মপুত্ৰটো পাৰ হৈ আছোঁ আমি লাহে ধীৰে। এইটো শেষ এতিয়ালৈকে হোৱা নাই, বহুত দূৰ আছে। আৰু আমি গৈ আছোঁ এতিয়া, ব্ৰহ্মপুত্ৰ নদীয়ে আধা ফিনিচিং দি আছে, ব্ৰিজ হৈ আছে।